कैसन बा सब ठीके बा চাগে মানে কি হৈছে এনেকুৱা এক্সেণ্টৰ কথা পাতিছোঁ যোৱাকালি পঞ্চায়ত ছিজন 3 চাইলোঁ তো তাৰ এক্সেণ্টটো মানে ওলাই নাই যোৱা চ' ফাইনেলি মষ্ট আৱেইটেড ছিজন পঞ্চায়ত ছিজন 3 যোৱাকালি আপোনাৰ প্ৰাইম ভিডিঅ'ত ৰিলিজ হ'ল উইথ 8 এপিছ'ডছ ইচ আপোনাৰ 40 মিনিটমান পাৰ এপিছ'ড হ'ব লাগে আৰু প্ৰথম এপিছ'ড আৰু লাষ্ট এপিছ'ডটোৱে যি 50 মিনিটছ বাকীবোৰ চব 40 মিনিটছ ইচ হয় চ' বলক এই চিৰিজটো চাই কেনেকুৱা লাগিলে আগৰ ভিডিঅ'লৈ ৰিভিউ কৰোঁ ছিজনটো আপোনাৰ ডাইৰেক্ট কৰিছে দীপক কুমাৰ মিশ্ৰা মানুহটো মানে এটা ৰডিছৰ যে বহুত কিবা কিবি এইটো মই এটা ক্লিপ এটা লগাই দিম সেই মানুহটো যে এনেকুৱা চিৰিজৰ এটা ডাইৰেক্টৰ হ'ব ভবাই নাই মানে চিৰিজটোত এইটো বস্তু ভাল লাগে মানে এটা চুইট চিম্পল ষ্টৰি এটা একদম গাঁৱৰ ৰিলেটেড মানে মানুহৰ লগত কেনেকুৱা কানেক্ট কৰিব পাৰে আপুনি এটা মানুহৰ লগত কানেক্ট কৰি ল'ব মানে চিৰিজটোত আৰু এইটো ছিজন 3টো কণ্টিনিউশ্যন হয় ছিজন 2 পাছত ছিজন 2 যদি চাইছে তাত যেনেকুৱা সেই প্ৰহ্লাদ বোলাজনৰ তাৰ পুতেক ঢুকাই যায় তাৰপিছত সিহঁতি ৰিটাৰ্ণ অহাৰ পাছতে মেইন যোনটো MLA বিধায়ক থাকে বিধায়কে ইয়াৰ ট্ৰান্সফাৰ কৰোৱাই দিয়ে তো তাৰপাছত কাহিনীটো আৰম্ভ হয় ভাল মানে প্ৰথম এপিছডৰ পৰাই আপুনি চিৰিজটোৰ লগত পূৰা কানেক্টেড হৈ যাব নতুন এটা সচিব আহে তো সেই নতুন সচিব অহাৰ পাছত তাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে তাৰপিছত কেনেকুৱা চিৰিজখন আগবাঢ়ি থাকে সেইটোৰ ওপৰতে হয় ষ্টৰিটো চিৰিজটোত আৰু এটা বস্তু মন কৰিলোঁ প্ৰতিটো এপিছ'ডৰ এটা নাম আছে মানে যেনেকৈ প্ৰথম এপিছ'ডটো আছিলে আপোনাৰ এপিছ'ড 1 ৰাংবাজী বুলি তো যিটো ৰাংবাজী মানে প্ৰথম এপিছ'ডত সঁচাকৈ ৰাংবাজী মানে কেনেকুৱা মানুহ ঢেং জাবৰ হয় কেনেকুৱা হেৰি কৰে সেইটো বস্তুটো দেখায় তাৰপিছত ছেকেণ্ড এপিছ'ডতো যিটো নামৰে আৰম্ভ হয় মানে টাইটেল যিটো দিয়ে সেই গোটেই এপিছ'ডত সেই টাইটেলটো গোটেই মিনিংটো দেখাই দিয়ে চিৰিজটো সেই মানে ডাইৰেক্টৰে সেই বস্তুটোত পূৰা মানে সৰু ডিটেইলছতো বহুত মন গৈছে সেইটো বস্তুটো মানে তাক হেডছঅপ দিব লাগিব ডাইৰেক্টৰটো আৰু আপোনাৰ এই চিৰিজটোত অকল জিতেন্দ্ৰ কুমাৰ যোনটো মেইন হয় লিড এক্টাৰ হয় আপুনি অকল তাকে মানে অকল দেখি নাপাব ইয়াত মানে তাৰ ছাইডত তাৰ যোনটো প্ৰহ্লাদ বুলি কয় আকৌ তাত যোনটো নীনা গুপ্তা আছে মেইন যোন পঞ্চায়তৰ মেইন লিডাৰজনী তাৰ হাজবেণ্ড যোনটো গম পায় সেইটো টিগ্ৰামিকা মাউণ্টটো গোটেইখিনিয়ে মানে নিজৰ মানে এক্টিং টপ ক্লাছ আপুনি আৰু ইয়াত এটা নতুন বুঢ়ী এটা কেৰেক্টাৰ কৰিছে ক'ৰ পৰা যে বাছি ওলাইছে ডাইৰেক্টৰটো মানে কি ক'ম আৰু সেই বুঢ়ীটো এক্টিঙতো আপুনি এক্টিং দেখি পাব মানে চিৰিজটো এটা এপিছ'ডত মানে এক্টিং কৰিব কয় বুঢ়ীটো মানে কি ধুনীয়া কেৰেক্টাৰটো প্লে কৰিছে পৰ্ট্ৰে কৰিছে মানে ৰিয়েলিষ্টিক বুলি ক'ব মানে মই চিৰিজটো এনেকুৱা লগাই নাই যে এইটো এটা এক্টিং চলি আছে আৰু এইটো ছিজনত আমাৰ মেইন যোনটো দেশ ৰাহে বিনোদ কোৱা মানুহটোৰ অলপ কেৰেক্টাৰটো বেছিকৈ দিছে সি গোটেই চিৰিজটো কমেডি কৰি দিয়ে কিন্তু তাৰ কথাবোৰ তাৰ চিৰিয়াছনেছতো তাৰ এটা কমেডি এটা ফিল এটা দিয়ে সেইটো বঢ়িয়া লাগিলে আৰু এজন কেৰেক্টাৰ আছে আপুনি চাগে প্ৰথম এপিছ'ডত যে পূৰা মিমছটো ভাইৰেল হৈছিলে গজব বেজেতি হে সেই দৰাটোকো ইয়াত এবাৰ দেখাইছে তো চিৰিজটো চালে গম পাব আৰু মই এই চিৰিজটোক কি ক'ম আৰু মোৰ মানে 10ৰ ভিতৰত 9.5 মানে 10 ক'ব পাৰি আৰু মানে আৰু বতৰ ইমান ধুনীয়া আছে ধুনীয়াকৈ চাহকাপ পকৰি চকৰি লৈ আৰামছে চিৰিজখন চাওক মানে চিৰিজটো এক নম্বৰ চিৰিজ হয় এই টাইম পাছ বুলিও নকয় চিৰিজটো এটা এপিছ'ড আৰম্ভ কৰিলে আপুনি সোমাই যাব আৰু যোনে ছিজন 1 ছিজন 2 নাই চোৱা সিহঁতৰ কাৰণেতো পূৰা কি ক'ম আৰু পূৰা ষ্টাৰ্টিঙৰ পৰা এণ্ডিংলৈকে একদম ধুনীয়াকৈ চাওক আৰু হোপ কৰিছোঁ এইটো চাগে নেক্সট ছিজন ওলালে ভাল কথা আৰু ৰৈ থাকিম এনেকুৱা চিৰিজটো মানে বিনা এটা মানে গালি নন ভাইলেঞ্চ একো নথকাকৈ মানে এটা চিৰিজ আপোনাৰ লগত ইমান কানেক্ট কৰি যাব পাৰে মানে ভাবিব নোৱাৰি মানে কি চিৰিজ মেইন হেডছ অফ টু দ্য ডাইৰেক্টৰ এণ্ড দ্য ৰাইটাৰ্ছ বাকী চিৰিজটো চাই আপোনালোকক কেনেকুৱা লাগিলে জনাব বহুতে চাগে যোৱাকালিয়ে চাই শেষ কৰিলে মই যোৱাকালি চাই আজি ৰিভিউটো আপোনালোকৰ আগত আনিছোঁ চ' চিৰিজটো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টছত মোক জনাব আৰু এই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব মই আপোনালোকৰ কাৰণে এনেকৈ সদায় নতুন চিৰিজ মুভি চাই কণ্টেণ্ট আনি থাকিম চ' লাভ ইউ টেক কেয়াৰ বাই